হাই গাইজ, মই আজি এই 4টা কেঁচা আম লৈছোঁ। ভাবিছোঁ এটা আমৰ ইনষ্টেণ্ট আচাৰ বনাম। সেই ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। প্ৰথমতে আমকেইটা ভালকৈ মই ধুই শুকাই লৈছোঁ। তাৰপিছত মই এইটো কাটি পেলাম। এতিয়া বেছি পুৰত হৈ গৈছে, আমকেইটা অলপ পকা পকা নিচিনা হৈছে। তথাপিও মই ভাবিছোঁ বনাম। আমকেইটা মই কেতিয়াবাই আনি থ'লোঁ, বহুত কিবাকিবি অসুবিধাৰ কাৰণে মই বনাব পৰা নাই। এতিয়া মই গ্ৰেটাৰ এখন লৈছোঁ আৰু মই আমখিনি বাকলিটো নুগুচাওঁ। আৰু আপোনালোকে বাকলিটো গুচাব পাৰে, কিন্তু মই ভাবিছোঁ বাকলিটো নুগুচাওঁ। তেনেকৈ মানে অকণমান গ্ৰেট কৰি ল'ম আমখিনি। মোৰ আমকেইটা গ্ৰেট কৰা হৈ গ'ল। এতিয়া মই অলপ মছলা তৈয়াৰ কৰি এখন পেন উঠাই দিছোঁ। প্ৰথমতে জলকীয়া মই বেছি দিয়া নাই, কেইটামান দিছোঁ। শুকান জলকীয়া অকণমান ভাজি লওঁ। এটা হৈ গ'ল, নমাই লৈছোঁ। জুইটো অকণমান কমাই দিছোঁ। এতিয়া মই ইয়াতে এচামুচ চট গুটি, এচামুচ জিৰা, এচামুচ ধনিয়া, আধা চামুচ মেথি গুটি, এইখিনি দি অকণমান ভাজি লওঁ। মই ইয়াতে নমাই লৈছোঁ, সেইখিনি দেখাব লাগিব পিছত। তাৰপিছত মই অকণমান বগা বেহৰ লৈছোঁ। বেছি নাভাজোঁ, তিতা হৈ যাব। অকণমান বগা বেহৰ হৈ গ'ল। এতিয়া মই মছলাখিনি অকণমান ঠাণ্ডা হ'লে এইখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই এখন পেন উঠাই দিছোঁ। ইয়াতে মই এতিয়া মিঠাতেল গৰম কৰি ল'ম। ইয়াতে মই একাপ মিঠাতেল দি দিছোঁ। আচাৰত সাধাৰণতে মিঠাতেলে বনায়। মই একাপ মিঠাতেল গৰম হ'বলৈ দিছোঁ। তাতে মই তেলখিনি গৰম হ'ব দিছোঁ। গৰম হৈ লওক, ইপিনে মই মছলাখিনি ৰেডি কৰোঁ। আচাৰৰ মছলা সাধাৰণতে খুব বেছি মিহি হ'ব নালাগে, অকণমান এনেকুৱা হ'ব লাগে অলপ। তাৰপিছত মই এই কালজিৰাখিনি ইয়াতে এনে দি দিম। ইপিনে মোৰ তেলো গৰম হৈ আহিছে। এতিয়া মই জুইটো অফ কৰি দিম, কিন্তু মোৰ তেলখিনি অকণমান ঠাণ্ডা হ'ব লাগিব। জুইটো অফ কৰি দিছোঁ, তেলখিনি অকণমান ঠাণ্ডা হৈ লওক। এতিয়া মই অকণমান হালধি গুড়ি দিছোঁ, নিমখ এচামুচ দিছোঁ। এই মছলাখিনি যে ৰেডি কৰি থৈছিলোঁ, মছলাখিনি দি দিছোঁ। ইয়াতে অকণমান লাল মিৰ্চ, কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ কালাৰৰ কাৰণে। ভিনেগাৰ এচামুচ দিছোঁ যাতে নষ্ট নহয়। ভালকৈ সানি লওঁ। তাৰপিছত এয়া গৰম কৰি ৰখা তেলখিনি ইয়াতে দি দিছোঁ। মোৰ একদম আচাৰ ইনষ্টেণ্ট আচাৰ ৰেডি হ'ল। এতিয়া মই এইটো বৈয়াম এটা কাঁচৰ বৈয়ামত সোমাই থওঁ। এতিয়া মই এটা কাঁচৰ বৈয়াম একদম ধুই মেলি বইল কৰি ধুব লাগে। একচুৱেলি বইল কৰি ধুই মেলি শুকাই ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই ইয়াতে এয়া মোৰ আচাৰ ৰেডি। মই বটল দুটাত সোমাই লৈছোঁ। এয়া চাওঁ, এয়া মাজে মাজে 2-3 দিন ৰ'দত দিব লাগিব আৰু খাই থাকিলে হ'ল আৰু। বাই বাই।